ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁ সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে তেওঁৰ অনুপস্থিতি মোৰ জীৱনত। মইতো প্ৰতি মুহূৰ্ততে তেওঁ মানে উপস্থিতিটো মই অনুভৱেই কৰি আছোঁ, আৰু এনেকুৱা এজন ব্যক্তিক হেৰাই কেতিয়াও যাব পাৰে বুলি বিশ্বাস নহয়। মই মানে মানিও ল'ব পৰা নাই, কিন্তু কিছুমান সময়ত যেতিয়া দেখা পাওঁ যে সকলোবোৰ তেওঁৰ কাৰণেই হৈ আছে আয়োজন, যেতিয়া মানে নিজে অনুভৱ কৰিবলগীয়া হয় কঠিন সত্যটো, তেতিয়া কিন্তু মানে সহ্য কৰিবলৈ বৰ অসুবিধা হয়। কিন্তু গোটেই অসমৰ ৰাইজে মোক লগ সংগ দিছে, মোক মৰম দিছে, আদৰ দিছে, তেওঁৰ বাবে প্ৰাৰ্থনা জনাইছে, সেয়াই মোৰ কাৰণে বহুত কি ক'ম, কৃতজ্ঞ। মাতৃ হিচাপে, পত্নী হিচাপে দুইটা দায়িত্ব আপুনি পালন কৰিছিলে জুবিন দাক? কাৰণ তেওঁ এজন শিশু আছিলতো, তেওঁ এজন যিমানে বয়সটো আমি নাচাওঁ বা যি নহওক তেওঁ এজন শিশুৱে আছিল। গতিকে মই পত্নীতকৈ বেছি তেওঁৰ বন্ধুও আছিলোঁ সময়ত, তেওঁৰ মাতৃও আছিলোঁ সময়ত, আৰু মোৰ ওচৰত তেওঁ তেনেকুৱাই আছিল, এজন শিশুৱে আছিল মোৰ সন্মুখত। আৰু সকলোতকৈ আপোনাৰ কথাই তেওঁ শুনিছিলে, অতি মৰ্মে মৰ্মে, অন্য কথা যদিও নুশুনে তথাপিও আপোনাৰ কথা শুনিছিল। তেওঁক আচলতে কথাবোৰ এইটো কৰা বুলি ক'লে তেওঁ কেতিয়াও নকৰিছিল। তেওঁক মৰমেৰে বুজাব লাগিব, তেওঁক কেনেকৈ ডাইভাৰ্ট কৰি লৈ যাব লাগিব, কেনেকৈ আঁতৰাব লাগিব, কোনটো কৰিব লাগিব, এই বস্তুবোৰ তেওঁক আচলতে অকণমান টেকফুলি কৰিব লাগে, যেনেকৈ সৰু ল'ৰা এটাক যেনেকৈ কৰিব লাগে তেনেকুৱা ধৰণেৰে আছিল আচলতে। কিছু ক্ষেত্ৰত মই সেই বস্তুবোৰ বুজি পাইছিলোঁ কাৰণে মই কৰাব পাৰিছিলোঁ চাগে। যিসকলে ষড়যন্ত্ৰ কৰিলে সেইসকলৰ বিষয়ে কি ক'ব আপুনি? এই যিহেতু জুবিনৰ নিচিনা এজন ব্যক্তিৰ লগত ষড়যন্ত্ৰ কৰিবলগীয়া কি কথা আছিল মই নাজানো। নিজে সম্পূৰ্ণ দেখোন নিজকে উদঙায়ে দিছিল। তেওঁ নিজেনো কি ৰাখিছিল নিজৰ প্ৰতি, নিজৰ কাৰণে বা পৰিয়ালটোৰ কাৰণে? তেওঁ দেখোন নিজক সম্পূৰ্ণ উদঙাই দিয়ে এজন ব্যক্তি। তাৰপিছত কিবা ষড়যন্ত্ৰ কৰিব লাগিব, তাৰপিছত তেওঁৰ ইমান সকলোকে মৰম কৰা মানুহ এজনক মৰম কৰি অকণমান আদৰেৰে তেওঁ সেইখিনি যিখিনি ভিডিঅ' এতিয়া ওলাই আছে সেই মুহূৰ্তখিনিত অকণমান যত্ন ল'ব নোৱাৰিলে, অকণমান মৰম কৰিব নোৱাৰিলে নে তেওঁ আঁতৰাই অনাটো একো ডাঙৰ কথা নাছিল পানীৰ পৰা। সেইখিনি কিয় নকৰিলে মই মানে কথাটো বুজি নাপাওঁ। মই সেইকাৰণে মই এইবোৰ কথা জানিব লাগে। মই সেইকাৰণেই বিচাৰিছোঁ যে ন্যায় হওক, বিচাৰ হওক, এই কথাবোৰ কিহৰ কাৰণে এনেকুৱা হ'ল? নিজক সম্পূৰ্ণ উদঙাই শেষ কৰি দিয়া মানুহজনক তেওঁৰ লগত আৰু কি বেলেগকৈ পাবলৈ বাকী আছে? নিজৰ কাৰণে দেখোন একোৱেই ৰখা নাছিলে মানুহজনক। বহু সময়ত বাহিৰলৈ যায় দাদা, আপুনিও লগত থাকে, সাগৰত বহুবাৰ গা ধুইছে, এনেকুৱা কোনো ধৰণৰ ঘটনা হোৱা নাই? আপুনি থকা সময়ত বহুবাৰ আপুনিও নিজে আছিলে স্পটত থকাৰ পিছতো আপোনালোকৰ বহুকেইখন ফটোও পাইছোঁ ছ'চিয়েল মিডিয়াত, আগৰ পূৰ্বৰ ফটো দেখিছিলোঁ বহুত। আপুনি তেওঁক তেনেকৈ কৰিছিলে দাদা? তেওঁ তেনেকৈ মানে বাধা দিলে তেখেতে মানে তেওঁক বুজালেই হ'ল বা তেওঁক কথাটো অকণমান বেলেগকৈ ডাইভাৰ্ট কৰি দিলেই হ'ল। আমি তেনেকুৱা দ পানীত সাঁতুৰিবলৈ বা তেওঁ ভাগৰি যোৱালৈকে সাঁতুৰিবলৈ আমি কেতিয়াও তেনেকৈ নিদিওঁ। সেইকণ যত্ন, সেইকণ অকণমান চকু দিলেই হৈ যায় জুবিনক, ইমান কঠিন একোৱেই নহয়। তেওঁৰ লগতে অকণমান ফূৰ্তি কৰি আমি এতিয়া বেলেগ এটা কিবা কৰিম দেই বুলি তেওঁক ডাইভাৰ্ট কৰি লৈ আহিব পাৰি। ইমানেই সহজ তেওঁক বুজাবলৈ বা তেওঁক কিবা এটা কৰাবলৈ। এটা শিশুক ফুচলাবলৈ একো দিগদাৰী নাইতো। গতিকে জুবিনো সেই শিশু মনৰ এজন ব্যক্তি, তেওঁক ফুচলাই বেলেগ এটা কাম কৰাবলৈ একো অসুবিধা নহয়। লাইফ জেকেট তেওঁ নিপিন্ধো বুলি যদি নিজেও ভাবিছে, তেনেকৈ যাবলৈ দিয়াটো এটা কথা হ'ল নেকি? সেইটো মানে মানুহে কেনেকৈ কৰিব পাৰে? আৰু তাতে মই শুনিছোঁ সেই ঠাইখনলৈ যিটো লেজাৰাছ আইলেণ্ড, এতিয়া মই নিজে ইণ্টাৰনেটত মই বহুত পঢ়ি চাইছোঁ যে লেজাৰাছ আইলেণ্ড আচলতে আগৰ ছিংগাপুৰৰ এখন কোৱাৰেণ্টাইন আৰু যিবোৰ মহামাৰী হৈছিল সেইসকল ৰোগীৰ কাৰণে সেইটো কোৱাৰেণ্টাইন স্পট আছিল, আৰু তাত চিমেট্ৰি হিচাপে ইউজ কৰা হৈছিল। গতিকে তালৈ মই জনামতে কোনো তাৰ লোকেল লোকসকলে তাত কেতিয়াও এনজয় কৰিবলৈ নাযায়, তাত সেই ধৰণেই চায়।
সেই ঠাইখন চিমেট্ৰি, সেইখন ঠাইখনক হণ্টেড জেগা বুলি কয়, তেনেকুৱা এখন ঠাই। আৰু সেই সাগৰৰ পানীখিনিত কিবা এটা আছে তাত, আগতেও বহুত ঘটনা হৈছে, আৰু তাত কি কাৰণে মানুহ এনেকে ডুবি যায়, হেৰাই যায়, মৃত্যু হয়, তাৰ কোনো কাৰণ নোলায়, সদায় ড্ৰাউনিং বুলি এটা ৰিপৰ্ট আহে। গতিকে তেনেকুৱা এখন মিষ্টেৰিয়াছ জেগালৈ জুবিনক কিয় নিব লগা হৈছিল? ফূৰ্তিৰ কাৰণে ছিংগাপুৰত আৰু বেলেগ জেগা। আৰু জুবিন ছিংগাপুৰলৈ আগতেও গৈছে, ইমান চাবলগীয়া ফূৰ্তি কৰিবলগীয়া একো জেগা নাছিল। জুবিন হোটেলতেই থাকি যদি, নিজে থকা হোটেলখনতেই যদি কিবা এটা তেওঁলোকে পাৰ্টি এৰেঞ্জ কৰিলে, গেট টুগেডাৰ এটা এৰেঞ্জ কৰিলেহেঁতেন, তাতেই জুবিন সুখী হ'লহেঁতেন। তেওঁ অনুষ্ঠানৰ কাৰণেহে গৈছিল, গতিকে ইমান ৰং তামচা ফূৰ্তিৰ কোনো কথা নাছিল। জুবিনে শুই ভাল পায়, দিনটো তেওঁ শুই থাকিবলৈ দিলে শুয়ে থাকিলেহেঁতেন, তেওঁক উঠাই লৈ যোৱাৰ কোনো কথাই নাছিল। গতিকে মোৰ বহুত প্ৰশ্ন আছে, মই এই গোটেই প্ৰশ্নবোৰ ন্যায় মই বিচাৰোঁ।